চাক কেনেকৈ হৈছে। নমস্কাৰ, আজি আকৌ আমি হাতীপথাৰত আৰু কাঞ্চি আৰু আমাৰ পিয়াঞ্চি কাঞ্চন এই দুটাক আজি আকৌ দুটাৰ ওচৰত আহিলোঁ। আৰু আজি মানে ইমানেই বোকা লৈছে, যোৱাকালি বৰষুণ আছিলে সেইবুলি বেছিকৈ বোকা লৈছে পাহাৰত। আৰু আজি আকৌ যতীনে গা ধুৱাই আছে, খুব কষ্ট হৈ আছে কাৰণ ইমানেই বোকা লৈছে নহয়, মানে ঘাঁহ ঘঁহিলেও নাই গাৰ পৰা নোযোৱা হৈ গৈছে, এনেকুৱা বোকা লৈছে। আৰু পোৱালিটো সেইফালে গ'লগৈ, পোৱালিটোক আকৌ মাতি দিছোঁ মই। পানী বাঢ়িলে ন নদীত? অলপ মানে ভালে মানে বাঢ়িছে, সেই ইমানখিনিলৈকেহে আছিলে পানী। সেই পোৱালিটো কোনফালে গৈছে? কাঞ্চন আহ বেটি, আহ বেটি, আহ চাক ক'লে গ'লগৈ। আৰু কেইদিন পিছততো আৰু পানী বেছি হৈ যাব ন যতীন? বাঢ়িবই, বানপানী হ'বই আৰু কেইদিনত। কাঞ্চনা কাঞ্চনা বেটি, সেই খেলি আছে বোকালে। বহুত ডাঙৰ হ'ল এতিয়া। চাক কেনেকৈ আছে, চাক কেনেকৈ আছে। তাৰ মাকৰ লগত খেলিব আৰু এতিয়া। কাঞ্চনা 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 সেই কাঞ্চি কি কৰি আছে চাকচোন, কেনেকৈ খেলি আছে মাৰ লগত। সেয়া শুনি আছে মোলৈ। হে চিনি পাইছনে নাই মোক কাঞ্চন? যতীন ভাল ন খবৰ? পিছে ভালকৈ ঘৰ কাঞ্চনা কাঞ্চনা বেটা কাঞ্চনা আগত কাঞ্চনা ধুনীয়াকৈ খেলিছে আৰু উমলি জামলি। আৰু তাৰ মাকে মোক বাৰে বাৰে শুনি আছে, চিনি পাইছে বুলি আৰু শুনি আছে মোক। বেলেগ মানুহক তেনেকৈ নুশুঙে বাৰু, চিনাকি মানুহকে নুশুঙি থাকে। ব্ৰাছ নাই? আছে ব্ৰাছ। কাঞ্চনা মোক চেক দে চেক দে। চাক ইমান ধুনীয়াকৈ চেক দিছে। টানি ধৰিছে মোক। মায়া কাঞ্চনা তই চেক দিছ, এই তই শুঙি আছে বাৰে বাৰে মোক। ঐ কাঞ্চনা কাঞ্চনা চিবাই পেলাই আছোন। তাক মাতি লৈ আহিম। খাবি নহয় জোকৰ নিচিনা। এইফালে আছোন, নগৈছে আৰু চেক হৈ দিব লাগে। আৰু আমি হাতীপথাৰ য'ত কাঞ্চন আৰু কাঞ্চিক য'ত ৰাখোঁ, তাত মানে দুদিন ধৰি বাঘৰ উৎপাত বেছি। বাঘ দুটা বোলে কাজিয়া লাগিছে আৰু যতীনকো কৈ আছে মানুহে, সেইকাৰণে এতিয়া কাঞ্চিক বেলেগ জেগাত আকৌ ছাইড কৰা হৈছে। তাক বাঘৰ ভয়ত এতিয়া বেলেগ জেগাত ৰখা হৈছে। এতিয়া মানে চেঞ্জ কৰি দিয়া হৈছে জেগাখিনি, আগৰ জেগাত ৰখা নাই আৰু। এতিয়া আকৌ এতিয়া চাক বানপানী হ'বই আৰু, যি বৰষুণ এইফালে নদীৰ পানীও বাঢ়ি আছে লাহে লাহে। আৰু সিহঁতো যাবই আৰু আমাৰ ফালে কেইদিনত। আৰু এসপ্তাহ আছে হাতী চাফাৰী বন্ধ হ'বই কেইদিনত। যোৱা অহা বুধবাৰে বন্ধ হ'ব ন? 1 তাৰিখে শেষ আৰু ক্লিয়াৰ। এই বছৰৰ কাৰণে হাতী চাফাৰী শেষ। আকৌ অহা বছৰ হ'ব 2025 নৱেম্বৰৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। আকৌ 2026 এপ্ৰিল মে'ৰ 1 তাৰিখে শেষ হ'ব। তেনেকৈ এই বছৰৰ কাৰণে সেই আৰু এসপ্তাহ আছে। আৰু যিমানবিলাক আৰু এতিয়া মোক সদায় ব্লগত পাই থাকিব কেইদিন পিছত। আমাৰ ঘৰত লক্ষী যাব, এইফালে কাঞ্চি পিয়াঞ্চি দুইটাই যাব, আৰু হাতী পাই থাকিব। আৰু যিবিলাক হাতী মই দেখুৱাই থাকোঁ কাজিৰঙাৰ, এই হাতীবিলাকৰ ছমাহৰ কাৰণে মোৰ লগত আৰু দেখা নাপাব, কাৰণ সিহঁত নিজৰ নিজৰ ঘৰত মালিকৰ ঘৰত যাবগৈ। আৰু বিশেষকৈ চামেলিক, কাঞ্চিক, কাঞ্চন, পিয়াঞ্চি আৰু লক্ষী, এই 4-5টা হাতী মোৰ হাতত থাকিবই। মোৰ লগত দেখা পাবই সদায়, ভিডিঅ'ত পাই থাকিব আপোনালোকে। আৰু যেনেকৈ চাওক, সপ্তাহত এদিন হ'লে মই কাঞ্চিৰ ওচৰত আহোঁৱেই। মৰম লাগে, সেইকাৰণে আহোঁ। পোৱালিটোৰ মৰম থাকে, পোৱালিটোৰ মৰম আছে বুলিহে আহোঁ পোৱালিক চাবলৈ। আৰু পোৱালিটো চাওক 3 মাহ সম্পূৰ্ণ হ'ল। আৰু পোৱালিটো 3 মাহত বহুতেই ডাঙৰ হ'ল, ওখ হৈ গ'ল বহুত।
আৰু এতিয়া বদমাছিও শিকিলে বহুত মানে একদম গাত জঁপিয়াই দিয়ে তেনেকুৱা কৰি থাকে দেখুৱাম আপোনালোকক চাই থাকিব মোৰ আৰু এতিয়া গা ধোৱাৰ পিছত চাবচোন তাৰ খেলবিলাক কেনেকৈ খেলি থাকে আৰু বহুত বোকা লৈছে আজি সেইবুলি ঘূৰি আছে যতিনে প্ৰায় এঘণ্টামান হ'লেই আৰু বৰষুণো পৰি আছে বোকাও বেছি সেইবিলাক বোকা বেছিকৈ লৈছে আৰু পোৱালিটো পানী পাই খুব ভালকৈ খেলি আছে নহয় যতীন পোৱালিটো বদমাছ হ'ল আগৰ পৰা বেলেগ এতিয়া আৰু কাঞ্চন পিয়াঞ্চি মানে কাঞ্চনো নাম তাৰ পিয়াঞ্চিও তাৰ নাম যোনে যোনটো ভাল পায় কমেণ্টত জনাই দিব মই কাঞ্চনো মাতোঁ পিয়াঞ্চিও মাতোঁ মানে জেগাই জেগাই নামবিলাক চেঞ্জ কৰি দিম আৰু তেনেকুৱা ইয়াতহে কাঞ্চন মাতিছোঁ আমাৰ ঘৰ ফালে গ'লে পিয়াঞ্চি বুলি মাতি দিম বহুত ছোৱালী বোৱাৰীয়ে মানে পিয়াঞ্চি নামটো ৰাখিব দিছে ল'ৰা মানুহবিলাকে কাঞ্চন ৰাখিব দিছে তেনেকুৱা আৰু ধৰক চবৰ লগত মিলা প্ৰীতি ৰখা হৈছে আৰু নামটো তেনেকুৱা আৰু কাঞ্চিৰ পোৱালিৰ 3 মাহ সম্পূৰ্ণ হ'ল এতিয়া ধৰক আৰু তাৰ এনেকুৱা 3-4 বছৰমান যাবগৈ তাৰপিছতহে তাক শিকোৱা হ'ব তাক ট্ৰেইনিং প্ৰশিক্ষণ দিয়া হ'ব 5 বছৰ মানে 3 পৰা 5 বছৰ ভিতৰত হাতীক শিকাব লাগে 5 বছৰৰ বেছি হ'লে 5 বছৰৰ বেছি হ'লে কি হয় মানে ডাঙৰ হৈ যায় পোৱালি মানে শিকাবলৈ বহুত কষ্ট হয় ফান্দিৰ প্লাছ মানে সিহঁতে কম বয়সত ভালকৈ শিকি যায় আৰু বয়স বেছি হ'লে অলপ মানে আৰু খংটো বেছি থাকে আৰু শিকিবলৈ টাইম লাগে তেনেকুৱা কম বয়সত শিকালে ভাল সোনকালে শিকি যায় আৰু বয়স বেছি হ'লে আৰু জানেই ফান্দিয়ে শিকাবলৈ গ'লে অলপ মাৰধৰ কৰে কাৰণ আপোনাৰ ল'ৰা ছোৱালীকো যদি শিকাব যায় নহয় স্কুল পঢ়াবলৈ যদিও যায় বহুত মাৰপিট কৰি শিকোৱা পোৱালীক ধৰক যেনেকৈ মাৰি পিটি হ'লেও শিক্ষা যেনেকৈ লোৱাই আৰু ধৰক তেনেকুৱা আৰু হাতীৰো তেনেকুৱা ধৰক শিকাবলৈ ল'লে আৰু তাক মাৰপিট প্ৰথমত কৰিবই যেনেকৈ নিজৰ ল'ৰা ছোৱালীক সন্তানক শিক্ষা দিয়ে এই তেনেকুৱা ধৰক হাতীৰ পোৱালীকো তেনেকৈ শিকায় আৰু ধৰক সেই আৰু 3 পৰা 5 বছৰৰ ভিতৰত শিকাব লাগে আৰু তাৰ বয়স হ'লে শিকোৱা হ'ব এতিয়া আৰু মাৰ গাখীৰ খাব গাঁও ঘূৰে ফুৰিব চাহ বিস্কুট জলপান যি পাৰে খাব ফল মূলে যি ধৰি আৰু খায় আৰু এতিয়া খোৱা শিকা নাই বাৰু আৰু কেইদিন যাব লাগিব এতিয়া মাকৰ গাখীৰেই খাই আছে সেই চাগে মাকৰ সুৰত গচকি আছে পোৱালিটোৱে চাগে সুৰটো কেনেকৈ সুৰত গচকি আছে মাকৰ সুৰত গচকি আছে তেনেকুৱা আৰু সৰু আৰু ন পোৱালিহে এইবিলাক মানুহৰ পোৱালি যেনেকুৱা হাতীৰ পোৱালিও তেনেকুৱা ছেম আৰু শিক্ষা তেনেকুৱাই আৰু মাৰ পিটি হ'লেও শিক্ষা দিবই লাগিব এতিয়া ল'ৰা ছোৱালীয়ে কথা নুশুনেতো পিটিবই গাৰ্জেনে তেনেকুৱা ধৰক হাতীক শিকাব গ'লে সেই ফান্দি আৰু মাৰপিট দি শিকাবই নহ'লে কেনেকৈ শিকিব আৰু পোৱালি বেছি ডাঙৰ হৈ গ'লে 5 বছৰৰ ওপৰত হৈ গ'লে মানে বহুত কষ্ট শিকাবলৈ আৰু পোৱালিৰো কষ্ট যোনে শিকায় ট্ৰেইনাৰৰো কষ্ট এই তেনেকুৱা আৰু লাহে ধীৰে আৰু কম বয়সতে শিকাব লাগে যেনেকুৱা আমাৰ কাজিৰঙাৰ ডিপাৰ্টমেণ্টৰ হাতীখিনিক যেনেকুৱা কহৰা সেই বনাঞ্চলৰ ভিতৰত নি শিকায় আৰু আমাৰ ঘৰচীয়া হাতীবিলাকৰ যেনেকুৱা নগাঁও ধৰক এজন ফান্দি আছে ইছুপালি নগাঁৱৰ ভাল মানুহজন হাতী শিকায় আগৰ সৰুৰ পৰা শিকাই আছে এতিয়াও যেনেকুৱা তিনিচুকীয়াৰ লম্বু হাতীক শিকাইছে তেনেকুৱা বহুত হাতী যেনেকুৱা আমাৰ দুলুমণিৰ পোৱালি আকৌ শিৱানীৰ পোৱালি ভোলানাথ লখিমী সেইবিলাকক শিকাইছে এই তেনেকুৱা ধৰক আমাৰ কাঞ্চনকো শিকাব পাৰে মানে নাজানো বাৰু এইটো সময়তহে দেখা যাব আৰু তেনেকৈ শিকোৱা হ'ব তাইকো তাৰ মাকৰ নিচিনা আৰু মাকটো বহুত ঠাণ্ডা জানেই কাঞ্চি বহুত মৰমীয়াল হাতী হয় আৰু পোৱালিটো আশা কৰোঁ তেনেকুৱাই হ'ব কিন্তু এতিয়া দুষ্ট হ'বই ন সৰু বহুত যিহেতু সেইকাৰণে দুষ্টামি অলপ কৰিবই আৰু যি আমাৰ লগতহে কৰে বেলেগৰ লগতো নকৰে ন এতিয়া চাওকচোন কেনেকৈ মাৰ লগত ওলমি আছে কাঞ্চিয়া বেটিয়া বহুত ডাঙৰ হ'ল এতিয়া প্ৰথমত আৰু যি সৰু আছিলে বহুতেই ওখ হৈ গ'ল বদমাছিও বাঢ়িলে বহুত আগৰ পৰা এতিয়া ওপৰত আছে এতিয়া আকৌ বোকা ল'ব তাক খেদি লৈ আহোঁ বোকা ল'ব বিচাৰে বোকা নল'বি দেই পোৱালিটো ধুনীয়াকৈ গাখীৰ খাই আছে আৰু গা ধোৱা হ'লেই প্ৰায় আৰু পোৱালিটো লাহে লাহে তেনেকৈ আমাৰ লগত থাকি খেলি ধৰি ডাঙৰ হ'ব আৰু খেল ধেমালিৰ মাজত আৰু আমাৰ ঘৰচীয়া যিবিলাক হাতী আছে সেইবিলাক হাতী ধৰক আৰু শিকাবলৈ এইবিলাকো সহজ আৰু যিবিলাক আমাৰ ডিপাৰ্টমেণ্টৰ হাতী আছে কাজিৰঙাত সেইবিলাক মানে বিশেষকৈ ভিতৰতেই থাকে
আৰু ধৰক ডিপাৰ্টমেণ্টতো বহুত হাতী আছে ন একেলগে তেনেকৈ 15টা 20টা একেলগে ৰাখে হাতী মানে মাহতে যেনেকৈ চলায় তেনেকৈ ধৰক সিহঁতৰ ভিতৰতে লাহে লাহে তেনেকৈ শিকি যায় আৰু ডিপাৰ্টমেণ্টৰ হাতীবিলাকক আমাৰ যিবিলাক মানে প্ৰাইভেট যিবিলাক হাতী আছে আমাৰ সেই হাতীবিলাকতকৈ ইমান আমাৰ হাতীবিলাকক যিমানকৈ শিকায় সিহঁতক ইমান শিকাব নালাগে কম শিকালে সিহঁতৰ হৈ যায় কাৰণ সিহঁতৰ আমি ধৰক শোভাযাত্ৰা তেনেকুৱা গাঁও চহৰৰ মাজত একদম ট্ৰেফিক ভিৰ ভাড়াটো লৈ যাওঁ হাতীক মানে আমাৰ হাতীবিলাকক ভালকৈ শিকোৱা হয় আৰু সিহঁতৰ যিবিলাক হাতী আছে ডিপাৰ্টমেণ্টৰ সেইবিলাক ধৰক ইমান ভিৰ ভাড়াত নাযায় জংঘলৰ ভিতৰতে থাকে আৰু ডিউটি বুলি ক'বলৈ গ'লে আপোনাৰ ধৰক যিবিলাক বহুত ভিতৰত কেম্প আছে জংঘলৰ ভিতৰত গাড়ী চাড়ী নাযায় সেইবিলাকত ৰেচন দিয়ে যেনেকৈ চাউল দালি তেল এই নিমখ হালধি ৰেচনবিলাক যিবিলাক আছে লাগতিয়াল সেইবিলাক হাতীৰ পিঠিত কৰি লৈ যায় আকৌ কেতিয়াবা গাঁৱত গড় ওলালে বাঘ ওলালে বনৰীয়া মহ ওলালে সেইবিলাক খেদিবলৈ যায় মানে সেইবিলাক কামতহে সিহঁতক ব্যৱহাৰ কৰে ডিপাৰ্টমেণ্টৰ হাতীকেইটাক আৰু আমাৰ ঘৰচীয়া হাতীবিলাক বহুত আগৰ মানুহবিলাকে পাহাৰত কামত দিছিলে কুন্দা টনা এই কাঠ টনা এইবিলাক কামত আজিকালি এইবিলাক নিদিয়ে আমাৰ কাজিৰঙাতে বহুত হাতী তেনেকুৱা কৰ্মত নিয়োজিত হৈ আছে যেনেকুৱা হাতী চাফাৰী কৰাই আছে সেইবিলাক আমাৰ প্ৰাইভেট হাতীবিলাকে কৰি আছে আৰু ডিপাৰ্টমেণ্টৰ হাতী ক'বলৈ গ'লে এতিয়াও বহুত কমেই আছে আমাৰ প্ৰাইভেট হাতীবিলাকেই বেছি আছে কাজিৰঙাত আৰু তেনেকৈ চলি আছে আৰু আমাৰ হাতীবিলাক বেছিভাগ শোভাযাত্ৰাত যায় বিয়া চিয়াত এইবিলাক ভাড়া চাড়াত গৈ থাকে আৰু যেনেকৈ ধৰক কেইদিন আগত যে আনন্দ আম্বানীয়ে আমাৰ অসমৰ হাতী নহয় এইবিলাক আমাৰ কাজিৰঙাৰো নহয় বহুতে আৰু ভিডিঅ' বনাইছে লাইক ভিউজ পাবলৈ যে অসমৰ হাতী কাজিৰঙা হাতী কিনি নিছে একচুৱেলি কাজিৰঙাৰ এটা হাতীও কিনি নিয়া নাই অসমৰ হাতীও কিনি নিয়া নাই চ' বেছিভাগ হাতী অৰুণাচলৰ মাৰ্ঘেৰিটা মানে সেই উজনি ফালৰ অৰুণাচল সেই পাহাৰৰ হাতীবিলাক হ'ব আৰু সেইবিলাক হাতী কোনো কাগজ পাতি নাই কোনো ডকুমেণ্টছ নাই নথি পত্ৰ নথকা হাতী আৰু সেইবিলাক হাতী আপোনাৰ মানে আমাৰ মানে যিবিলাক ডিপাৰ্টমেণ্টৰ মানে আমাৰ চৰকাৰে এইবিলাক পালে ডাইৰেক্ট চিজ কৰি দিব বন বিভাগে পালে সেইবিলাক হাতী কোনো কাগজ পাতি নথকাৰ কাৰণে ডাইৰেক্ট চিজ কৰি দিব হাতী আমাৰ কাজিৰঙাত বা মানহ নেশ্যনেল পাৰ্ক সেইবিলাক মানে অভয়াৰণ্য নেশ্যনেল পাৰ্কত টানি লৈ যাব তেনেকুৱা চিজ কৰি দিব হাতী যেনেকুৱা বহুত হাতী চিজ কৰি আনিছে আমাৰ কাজিৰঙাত তেনেকুৱা সেইবিলাক হাতী আনন্দ আম্বানীয়ে জোখতকৈ বেছি মূল্যত কিনি লৈছে যোনটো হাতী ধৰক দাম 20 লাখ টকা যিটো হাতীৰ দাম 20 লাখ টকা সেইটো হাতী সিহঁতে 40-50 লাখ টকাটো কিনি নিছে আৰু সেইবিলাক হাতীৰ ভিতৰত আমি শুনা মতে কিছুমান হাতীক মানে ভিতৰত যে কুন্দা কাঠ টনা কাম কৰায় সেই কাম কৰা হাতীবিলাকক কিছুমান চকু মানে কণা কৰি দিছে মাৰি মাৰি আৰু বহুত গাত ধৰক দাগি কৰি দিছে বহুত স্পট কৰি দিছে হাতীক মাৰি তেনেকৈ মাৰি খুন্দিয়াই আধা মৰা কৰি দিছে এইবিলাক হাতী মানে কুন্দা টনা কাম কৰা অৰুণাচল পাহাৰৰ ভিতৰত হাবিৰ ভিতৰত কোনোৱে নাজানে নেদেখা তেনেকুৱা আৰু সেইবিলাক যিবিলাক কণ্ট্ৰেক্টাৰবিলাক আছে বহুত বেয়া হয় হাতীৰ কোনো মৰম যত্ন নলয় তেনেকুৱা কাম কৰাব লাগে পইচাছে মতলব সেইবিলাক হাতী আনন্দ আম্বানীয়ে কিনি নিছে আৰু সেইবিলাক হাতী জীৱনতো কেতিয়াবা চাগে গাড়ীতে উঠা নাই সেইবিলাক হাতীক টেংকুলাইজ কৰি নিছে আৰু টেংকুলাইজ এটা ড'জৰ দাম 1 লাখ 1.5 লাখ টকা সেইবিলাক ড'জ দি গাড়ীত উঠাই তেনেকৈ নিছে আৰু আম্বানীয়ে সেইবিলাক সিহঁতৰ আৰু টকা পইচা থকা মানুহ আৰু আম্বানী সিহঁতে নিব পাৰে কিন্তু আমাৰ যিবিলাক হাতী আছে এইবিলাক হাতী প্ৰায় গাড়ীত উঠা অভ্যাসেই নাই আৰু হাতীত গাড়ীত উঠা সৰুৰ পৰা অভ্যাস লাগে যেনেকৈ আমাৰ কাঞ্চি আজিলৈকে চাগে গাড়ীতে উঠা নাই এই গাড়ীত উঠিবই নোৱাৰে গাড়ী ফালি চালি নামি যাব গাড়ী দেখি ভয় খায় গাড়ীত উঠিবলৈ হ'লে সৰুৰ পৰা অভ্যাস লাগিব হাতীৰ অভ্যাস থাকিলেহে উঠিব পাৰিব যেনেকৈ চাউথৰ হাতীবিলাক কেৰালাৰ হাতীবিলাক যিবিলাক আছে বাহিৰৰ হাতীবিলাক থাইলেণ্ডৰ সেইবিলাক সৰুৰ পৰাই গাড়ীত উঠাই অভ্যাস থাকে আৰু আমাৰ অসমৰ হাতীবিলাক প্ৰায় হাতীৰেই গাড়ীত উঠা অভ্যাস নাই যেনেকুৱা আজিৰ পৰা বহুত বছৰ আগত গোৱালপাৰাত এই লাডেন হাতী যে ওলাইছিলে পিছত আমাৰ ইয়াৰ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ছাৰৰ যে হাতী বাবু পিছত বাহাদুৰ আকৌ গুৱাহাটী আমাৰ দুদুল চৌধুৰী ছাৰৰ হাতী বাবু দদল হাতী সেইবিলাক চব খোজকাঢ়িহে গোৱালপাৰা গৈছিলে কাৰণ সেইবিলাক গাড়ীত উঠাৰ অভ্যাস নাই সেইবিলাক হাতী অভ্যাস থাকিলেহে গাড়ীত উঠিব আৰু আপোনালোক জানে কেইদিন মই এটা ভিডিঅ' বনাইছিলোঁ কেইদিন আগত ছাডেনলি গীতা হাতী কেতিয়াও গাড়ীত উঠাই নাই ই গাড়ীত যাব নোৱাৰে আৰু গাড়ীত উঠিবলৈ অভ্যাস লাগে মই বাৰে বাৰে কৈছোঁ অভ্যাস থাকিলেহে গাড়ীত উঠিব পাৰে গাড়ীত টানি আজৰি হাতীক নিব পৰা নাযায় মানুহ নহয় হাতী বহুত ডাঙৰ হাতীয়ে গাড়ী ভাঙি দিব তথাপিও গাড়ীত নুঠে অভ্যাসহে লাগিব সেই তেনেকুৱা ধৰক অভ্যাস লাগে অভ্যাস থাকিলেহে গাড়ীত উঠিব নাযাবা মাৰি দিব পটককৈ চাওক কেনেকৈ হেঁচি ধৰিব বিচাৰে খালি খেলিব বিচাৰে চাওক কেনেকৈ আহে চাওক অলপ খেলি দিয়াচোন তাৰ লগত
খালি খেলিবহে বিচাৰে ঐ বৰষুণ আহিছে সোনকালে কৰা আৰু হাতী এটা এনেকুৱা মৰম লগা বস্তু হয় নহয় আপুনি চাই কেতিয়াও আমনি নালাগিব আপোনাৰ চাই থাকিব দিন পাৰ হৈ যাব কিন্তু আপোনাৰ আমনি কেতিয়াও নালাগে হাতী ইমান মৰমেল বস্তু হয় মানে কোনো মানুহক আমনি নিদিয়ে তেনেকুৱা আপুনি চাই থাকিব জেগাটো তেনেকুৱা হয় আৰু চাক পোৱালিটো গাখীৰ খাই আছে অলপ পিছে পিছেকৈ গাখীৰ খায় আৰু বেলেগ বস্তুটো নাখায় ন এতিয়া খোৱা তাৰ বয়স হোৱা নাই এতিয়া খালি তাৰ খোৱা বস্তু হিচাপে গাখীৰ মাকৰ গাখীৰে খাই থাকে আৰু কেইদিন পিছত কল বিস্কুট কিবা কিবি খাব আৰু ফল মূল যেতিয়া খোৱা ধৰিব চেহেৰাটো ইয়াতকৈ আৰু গ্ৰোথ ল'ব আৰু ধুনীয়া হ'ব চেহেৰা এতিয়া গাখীৰৰ ওপৰতহে চলি আছে গাটো ধুৱাব দিয়াৰ পিছত পুৰা ধুনীয়াকৈ পোৱালিটো আৰু অলপ ডাঙৰ হ'লে মানুহ চানুহ ডাইৰেক্ট বগৰাই দিব বেলেগ আহে এতিয়া চাচা ডিপাৰ্টমেণ্টৰ হাতীকেইটা কেনেকুৱা মানুহ খেদে চুবলৈ মানে পটককৈ খেদি দিব তোমাক মই বহি আছো ন মোৰ ডাইৰেক্ট কোঠাত আহি বহি যায় তেনেকুৱা শিৱমে ই নেজানে ন পোৱালি বস্তু আৰু তেনেকুৱা ন মানুহৰ পোৱালি নিচিনাহে বুজি নাপায় না মানুহ আৰু সিহঁত ক'ত মানুহক সি যদি ভালকৈ বহিও দিয়ে ন মানুহৰ হাত ভৰি ভাঙি যাব তেনেকুৱাহে আৰু চেহেৰাটো যে আৰু ধুনীয়া হ'ব নিজে খোৱা শিকিলে জন্ম হওঁতে অলপ মানে অলপ ক্ষীণ আৰু কমজোৰ মানে মাকৰ গাখীৰটো কম পায় কিন্তু এতিয়া নিজে খোৱা শিকিলে যে আৰু ধুনীয়া আৰু চেহেৰা আৰু ভাল হ'ব ছমাহ হেৰাই আছিলে বনৰ হাতীৰ লগত পাল খালে বনৰ হাতীৰ লগত পাল খাইহে এতিয়া প্ৰেগনেণ্ট হৈ পোৱালি দিলে মানে মাকৰ গাখীৰে কম পায় সেইকাৰণে পোৱালিটো চেহেৰা তথাপিও আগতকৈ বহুত ভাল হৈছে প্ৰথম যেতিয়া হৈছে বহুত খিনমিন আছিলে এতিয়া অলপ গপচত আহি আছে খোৱা শিকিলে আৰু পূৰা গপচ হৈ যাব কেইদিনতে কেইদিন এমাহ দুমাহ ভালকৈ খালে চেহেৰা আৰু একদম উঠি যায় লক্ষী হাতীটো চাইছা আমাৰ তাত গৈ মানুহে মতা হাতী বুলিহে কয় হয়নে না যতীন এই খোৱা মানে খালে ভালকৈ আৰু হৈ যাব জয়ৰত হোৱা নাই হ'বহে 1 তাৰিখৰ পৰা দেখা যাব আৰু কি হয় বদমাছিয়ে শিকিব চাবাচোন তোমাক কি কৰে আছো তোমাক খালি হেঁচি থাকিব এতিয়া ইয়াত হেঁচি মাৰি মাৰি উঠাই দিছে আৰু অলপ হেঁচি দিয়া চোৱা আকৌ মাৰিব যাব হেঁচি দিয়া এইটো চাবাচোন মোক কি কৰে ঐ এইটো চালা মোক ডাইৰেক্ট মাৰিব এতিয়া বদমাছি শিকিব আৰু লাহে লাহে অলপ ডাঙৰ হৈছে নহয় এতিয়া গাৰ জোৰ অলপ বাঢ়ি আছে নহয় লাট মাৰিব তুমি অলপ খেলি থাকা না চোৱা কি কৰে সেইটো চাক আৰু গা ধোৱা হৈ গ'ল কাঞ্চিৰ এতিয়া যতীনৰ ওপৰত উঠি ল'ব আৰু একদম বান্ধাৰ জেগাত যাব আৰু এতিয়া জেগাটো যি কাৰণে সলনি কৰা হ'ল বাঘৰ কাৰণে বাঘ কেতিয়াবাই আহে ন সেই জেগাটো বাঘ আহে সেইটো পোৱালিটো সুধিলোঁ নহয় বাঘে সিহঁতৰ ঘৰৰ পৰা গৰু ছাগলীও লৈ গৈছে আৰু কেইদিন এসপ্তাহে নেটুকা গম নাপায় এয়া উঠি লৈছে আৰু ওপৰত ইয়াৰো আসনটো বহুত সৰু জয়তৰা চামেলি ৰত্নমালা সেইবিলাকৰ আসন ঠিক আছে কেলা বেলেগ আসন চুপাৰৰ নিচিনা যোৱা আগত আৰু বান্ধাৰ জেগাত লৈ যাব আৰু কাঞ্চি আৰু কাঞ্চনক গাখীৰ খাই আছে পোৱালি খাবলৈ দিয়া একে চুটত যাবগৈ খাই ল'লে খুৱাই লোৱা এতিয়া খাই ল কাঞ্চন অ' মাই
যোৱা হ'ল খোৱা সিপাৰ গ'লেগে বদমাচি কৰিবলৈ ৰ'বা ৰ'বা আকৌ খাই আছে ইটো চাইডৰ খাই হ'ল হয় হ'ল যোৱা এয়া গৈ আছে আৰু বান্ধাৰ জেগাত ফালি চিঙি গৈ থাকিব আৰু পোৱালি অলপ পিছত ৰৈ যায় আৰু গাখীৰ ভোক লাগিলে অকণমান খাই লয় ডিঙিটো শুকাই গ'লে খাই খাই আৰু তেনেকৈ গৈ থাকে যোৱা সেইটো আমাৰ লগত ৰাখ গৈ আছে আৰু সিহঁত